আজিৰ দিনটো মোৰ বাবে অতি স্মৰণীয় দিন হৈ যাব এইবাবে যে মই শিৱসাগৰীয়া সন্তান হিচাপে আজি সামাজিক অনুষ্ঠান ভোজৰ উদ্যোগত এই গ্ৰন্থমেলা অনুষ্ঠানত তেখেতসকলে মোক এই বঁটা প্ৰদান কৰিছে আৰু এই বঁটাটো মই আমাৰ শিৱসাগৰীয়াবাসী ৰাইজৰ আশীৰ্বাদ ৰূপে মই বঁটাটো গ্ৰহণ কৰিছোঁ আৰু এই বঁটাই মোক আগন্তুক দিনত মোৰ কৰ্মক্ষেত্ৰত আৰু কৰ্ম কৰি যোৱাৰ বাবে মোক প্ৰেৰণা দিব। স্থান খোজৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত এইবাৰ দশমবাৰৰ বাবে শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰা হৈছে। ঐতিহাসিক বৰ্ডিং খেলপথাৰক জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰ নামাকৰণৰ সৈতে আজিৰে পৰা 11 তাৰিখলৈকে 11 দিনীয়া বিস্তৃত কৰ্মসূচীৰে এই গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ'ব। আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ডক্টৰ কুলধৰ শইকীয়াদেৱে উদ্বোধক ৰূপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা ডাঙৰীয়ালৈ খোজৰ ৰংপুৰ গৌৰৱ বঁটা আগবঢ়োৱা হৈছে আৰু এই বঁটা তেখেতে গ্ৰহণ কৰিছে। তাৰ লগতে আজিৰে উদ্বোধনী অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত কালিলৈৰ পৰা বিস্তৃত কাৰ্যসূচীৰে এই গ্ৰন্থ উৎসৱৰ কৰ্মসূচী চলি থাকিব। আমি শিৱসাগৰবাসী ৰাইজৰ উপস্থিতি, ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ কামনা কৰিছোঁ। আমাৰ লক্ষ্য এটাই, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপৰ প্ৰতি আগ্ৰহ জন্মাব লাগে আৰু কিতাপ পঢ়িবৰ কাৰণে এটা পৰিৱেশ স্থিৰ কৰাৰ লক্ষ্যৰে এই দশম বাৰ্ষিক উদযাপনত আহি উপনীত হৈছে। আহিব লগা দিনতো এই যাত্ৰাটো শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। সামাজিক অনুষ্ঠান খোজৰ দ্বাৰা দশম গ্ৰন্থমেলা উদ্বোধন কৰা হ'ল আৰু এই গ্ৰন্থমেলাত বিভিন্ন প্ৰকাশ গোষ্ঠী আৰু বিক্ৰেতা আহিছে, লগতে কিছু লেখক লেখিকক মই দেখিছোঁ। আটাইতকৈ ভাল কথা হ'ল যে এনেকুৱা ধৰণৰ গ্ৰন্থমেলাৰ দ্বাৰা পঢ়ুৱৈ সৃষ্টিৰ যি প্ৰয়াস সেইটো মানিব লাগিব আৰু আমি ভাবোঁ অসমৰ ৰাইজে গ্ৰন্থ পঢ়াটো বা গ্ৰন্থ অধ্যয়ন কৰাটো এটা অভ্যাস হিচাপে যাতে গঢ়ি তোলে, বিশেষকৈ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু বিভিন্ন শিক্ষানুষ্ঠানত এনেকুৱা ধৰণৰ প্ৰয়াসৰ দ্বাৰা পঢ়াৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ মই আটাইকে আহ্বান জনাইছোঁ আৰু শিৱসাগৰবাসীয়ে এই গ্ৰন্থমেলাখন আঁকোৱালি ল'ব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।